তো হেল্লো গাইজ, ওয়েলকাম টু মাই চেনেল। আৰু আমি গৈ আছোঁ আজি ঘৰত। তো ইয়াৰুল আৰু মই ঘৰত গৈ আছোঁ ৰাতিপুৱা সময়ত। আৰু ৰাতিপুৱা সময়ৰ ভিউখিনি আপোনালোকে দেখিছে কি ধুনীয়া হৈ আছে, একদম পূৰা মজা লগা হৈ আছে। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ ছয়গাঁও। আৰু ছয়গাঁও ইয়াত ফ্লাইঅভাৰৰ কাম চলি আছে। তো মানে ইয়াতে 4 লাইনৰ কাম চলি আছে। আৰু ইয়াতে এটা দেখাইছোঁ আপোনালোকক, ইমান ধুনীয়াকৈ মছজিদ বনাইছে, মাশাল্লাহ ইমান ধুনীয়াকৈ বনাইছে। তো মানে চাই থাকিব মন যায়, ইমান ধুনীয়াকৈ মছজিদটো বনাইছে ছয়গাঁও। ইয়া দেখিছে বহুত ধুনীয়া। আৰু আমাৰ ইয়াৰলৈ ইফালে বাইক পূৰা ডবাই আছে, 95 উঠাই দিছে স্পীড। আৰু বাইক মানে বোকাই বোকা হৈছে, তো বৰষুণ দি আছে অলপ অলপ, তাৰ কাৰণে ইমান বোকা। আৰু ৰাস্তাবিলাক 4 লাইন বনাই আছে, তাৰ কাৰণে বহুত ধুনীয়া লাগি আছে। দেখিছে কিমান মজাকৈ বনাইছে, বহুত ধুনীয়াকৈ বনাইছে। তো আমি দুজন মানে এনেকৈ লাহে লাহে গৈ আছোঁ। আৰু ইমান বতাহ লাগি আছে আৰু ঠাণ্ডা ঠাণ্ডা লাগি আছে। আৰু আহি পাই গ'লোঁ ফাইনেলি আমি বকো বজাৰ। এইখন বকো বজাৰ হয়, বকো বহুত ডাঙৰ বজাৰ হয়। আৰু বকো বজাৰ পাৰ হৈ চাওকচোন, মানে এখন 12 চকা এনেকৈ দাবি গৈছে, দেখিছে 12 চকাখন। তো মানে চালে এনেকুৱা বেয়া লাগি গৈছে, মানে কি ক'ম আৰু। চাওক কেনেকৈ দাবি গৈছে, তো টোপনিতে দাব পাৰে। আৰু অলপ দূৰ আহি আমাৰ জুবিনদাৰ ফটোখন ইমান ধুনীয়াকৈ বাছখনৰ পিছফালে লগাইছে, মানে বহুত ভাল লাগিছে চাই। আৰু গাইজ ৰাস্তাবিলাক দেখিছে 4 লাইন এতিয়াও ক্লিয়াৰ হোৱা নাই, তো মানে বহুত ধুনীয়াকৈ বনাইছে। তো আমি এনেকৈ এতিয়া গৈ আছোঁ ইয়াৰুল আৰু মই। আৰু আমাৰ ইফালে ইয়াৰুল আছে। তো ইয়াৰুলে হেলমেট পিন্ধিছে কাৰণে তাক দেখি নাপায় ভালকৈ। আৰু ইয়াৰুলে হাঁহি আছে, ইয়াৰুলে হাঁহি আছে। দেখিছেনে গাইজ? তো মানে এতিয়া ফাইনেলি আমি পাম আৰু ঘৰ, বেছি দূৰ নাই। আৰু ৰাস্তাবিলাকৰ ভিউবিলাক আপোনালোকে দেখিছে ৰাতিপুৱা সময়ত, মানে এনেকুৱা মজা, এনেকুৱা ধুনীয়া লাগে। আৰু আমাৰ ইয়াৰুলে এতিয়া বাইকৰ অলপ স্পীড কমাই দিছে, মানে ৰাস্তাটো বেয়া আছে, ইয়াৰ কাৰণে অলপ স্পীডটো কমাই দিছে। দেখিছে 77ত আহি গ'ল। লাহে লাহে আৰু স্পীড বঢ়াই আছে মই কোৱা কাৰণে। আৰু গাইজ দেখিছে মানে ৰাস্তাবিলাকৰ ভিউবিলাক পূৰা মজা, মানে বহুত ধুনীয়া বনাইছে আৰু ৰাস্তাবিলাক। তো এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই আৰু বহুত দিন লাগিব। আৰু ইফালে আমাৰ ইয়াৰুল চাওক, পূৰা মুচকি হাঁহি দি আছে, ইয়াৰুলে হাঁহি আছে। তো মানে আমি দুজনে এনেকৈ আজি হাঁহি ধেমালি কৰি কৰি ঘৰ যাই আছোঁ, কাৰণ আজি দেওবাৰ আৰু প্লান বন্ধ কাৰণে আমি ৰাতিপুৱাই ঘৰ যাবলৈ ওলালোঁ। আৰু অলপ দূৰ আহি আমাৰ মানে অৱস্থা বেয়া হৈ গ'ল, এনেকুৱা বৰষুণ পাই গ'লোঁ। তো মানে কি ক'ম, একদম ৰখিব লগা হৈ গ'ল, বহুত বৰষুণ দি আছে। আৰু ইফালে ইয়াৰুলে একদম পূৰা তিতি গ'ল। চাওক কাপোৰ চাপোৰ চব তাৰ ভিজি গ'ল। মানে বহুত অসুবিধা হৈ গ'ল। আৰু চাওক কিমান বৰষুণ দি আছে, ৰাস্তাত বহুত বৰষুণ দি আছে, একদম বোকা বোকা হৈ গ'ল ৰাস্তাবিলাক। আৰু এইটো হৈছে বকো। আৰু তাৰ পৰা আমি এনেকৈ ওলাই আহিলোঁ। আৰু বকো, এইটো ৰিজাৰ্ভ কয়। আৰু ৰিজাৰ্ভৰ মানে যিখিনি জাগাত ৰিজাৰ্ভ আছে, ৰিজাৰ্ভ জেগাখিনি মানে বহুত